নমস্কাৰ মোৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 7ৰ ইংৰাজীৰ লেসন নম্বৰ 4। তোমালোকৰ যিটো নিউ কিতাপ আহিছে তাৰে আমি লেসন নম্বৰ 4টো আলোচনা কৰিম। তোমালোকে চোৱা আমাৰ পাঠটো কি দি আছে, সাম হাৰ্টছ স্পিক বেষ্ট থ্ৰু আৰ্ট। তোমালোকে এই পাঠটোৰ যিবিলাক অনুশীলনী কোৱেশ্চন আছে, এক্টিভিটিছৰ যিমানখিনি কোৱেশ্চন আছে সেই সকলোখিনি তোমালোকে ইয়াত পাই যাবা। আৰু তোমালোকৰ যিবিলাক ইয়াত খালী ঠাই দিয়া আছে এইবিলাক তোমালোকৰ গোটেইখিনি ইয়াতে পাই যাবা। সো আমি প্ৰথমতে আৰম্ভ কৰিম কি ইয়াৰ এক্টিভিটিছত থকা কোৱেশ্চনখিনি। এক নম্বৰত কি দিছে চোৱা তোমালোকে, হু ৱাজ ৰেফাৰ্ড টু এজ দ্য চাইলেণ্ট কুইন বাই ডিপু। ইয়াৰ এনচাৰটো হ'ব মেধা ৱাজ ৰেফাৰ্ড টু এজ দ্য চাইলেণ্ট কুইন বাই ডিপু। দুই নম্বৰটো কি হ'ব চোৱা তোমালোকে, হু ৱাজ শাৰিয়া। ইয়াৰ উত্তৰটো হ'ব শাৰিয়া ৱাজ এ নিউ ফ্ৰেণ্ড, मतलब and classmate whom the teacher asked Medha to introduce to the class. সীতাই শাৰিয়া কোন আছিল, নিউ ফ্ৰেণ্ড আছিল আৰু টিচাৰে কাক সুধিছিল, মেধাক কৈছিল তাক তোমালোকে ক্লাছত ইন্ট্ৰডিউচ কৰি দিয়া, মানে তাক চিনাকি কৰি দিয়া ক্লাছৰুমত। 3 নম্বৰ কি দিছে, হোৱাট ডিড তানিয়া নটিছ এবাউট মেধা when others were playing. ইয়াৰ উত্তৰটো কি হ'ব চোৱা তোমালোকে, তানিয়া নটিছ ডেট মেধা ৱাজ চিটিং অল এলন এট এ ডেস্ক এণ্ড sketching while the other children were busy playing. 4 নম্বৰটো কি দিছে, হোৱাট inspired Medha to draw the Pelicin. ইয়াত এনসারটো চোৱা তোমালোকে কি হ'ব, মেধা was inspired to draw the Pelicin because she had read about the bird and day before. 5 নম্বৰটো চোৱা, what message did the teacher try to convey by observing kindness week. ইয়াৰ উত্তৰটো হ'ব কি, by observing kindness week the teacher tried to convey that students should learn to help instead of hurting others. She emphasized that if someone is left out, others should take to them, stand up for them and support their classmates. তাৰপিছতো হয় তোমালোকে 4 নম্বৰ কি দিছে, হোৱাট ডু ইউ থিংক তানিয়া ষ্টুড ফৰ মি মিনছ ইন দ্য লেচন। তাৰপিছত ইয়াৰ উত্তৰটো চোৱা তোমালোকে, ইন দ্য লেচন তানিয়া ষ্টুড ফৰ মি মিনছ ডেট তানিয়া ডিফেণ্ডেড এণ্ড ছাপৰ্টেড মেধা ৱেন ডিপু কাম অভাৰ টু টেচ হাৰ instead of letting Medha be built. Tania spoke up, praised Medha's beautiful artwork and made her feel seen and included. তাৰপিছত তোমালোকে হয় 2 নম্বৰত, match the names of the person in part A with their character given in part B. তোমালোকে এইটো মিলাই ল'বা, ইয়াত ধুনীয়াকৈ মিলাই লৈ আহিছোঁ তোমালোকৰ কাৰণে, এইটো চাই তোমালোকে মিলাই ল'বা। তাৰপিছত তোমালোকে নেক্সট তোমালোকে ইয়াত চোৱা দিয়া আছে, ইয়াৰ পৰা তোমালোকক ইয়াত লিখিবলৈ কৈছে। আমাৰ কি আছে 4ৰ বি, 4ৰ বিত কি দিয়া আছে চোৱা, ইয়াত যেনেকৈ দিয়া আছে ইয়াৰ পৰা তোমালোকক ইয়াত বহুৱাব লাগে, খালী ঠাইবিলাকত বহুৱাব লাগে। ইয়াত ধুনীয়াকৈ দি আছে, তোমালোকে ইয়াৰ পৰা চাই বহুৱাব পাৰিবা। তাৰপিছত তোমালোকে ইয়াত খালী ঠাই দিয়া আছে, এই খালী ঠাইখিনিত তোমালোকে টিক মাৰ্ক কৰিব লাগে। ক'ত কি টিক মাৰ্ক কৰিব লাগে মই কৰি লৈ আহিছোঁ, তোমালোকে জাষ্ট ইয়াৰ পৰা চাই কিতাপত কৰি ল'বা। তাৰপিছত তোমালোকে নেক্সট তোমালোকে 9ৰ বি তোমালোকে ইয়াত চোৱা কি কৰি দিছে, একদম বঢ়িয়াকৈ মই লৈ আহিছোঁ, তোমালোকে ইয়াত কিতাপত এনেকৈ লিখি ল'বা। পেজ নম্বৰ কিমান আছে আমাৰ 68, পেজ নম্বৰ 68ৰ গ'লে পাই যাবা। তাৰপিছত তোমালোকে 10ৰ বি দিয়া আছে এনেকৈ
তোমালোকে তাত লিখিব লাগে টু কাম, টু টেক, টু গ', টু গিভ, টু ষ্টে, টু লাৰ্ণ, টু গিভ আৰু টু মিটিং তোমালোকে কিতাপত লিখি ল'বা এনেকৈ। এইটো আছে আমাৰ পেজ নম্বৰ 69 আৰু ইয়াত মই লৈ আহিছোঁ, ওপৰত দিয়া আছে, ইয়াৰ পৰা চাই তোমালোকে ইয়াত লিখিব লাগে। একদম ধুনীয়াকৈ লৈ আহিছোঁ মই, তোমালোকে জাষ্ট চাই কিতাপত লিখি ল'বা। তাৰপিছত অহা তোমালোকে নেক্সটত 12 নম্বৰ 12ৰ ডি চোৱা, ইয়াত ধুনীয়াকৈ দিয়া আছে, মই লৈ আহিছোঁ তোমালোকৰ কাৰণে। পেজ নম্বৰ কিমান আছে আমাৰ 72, পেজ নম্বৰ 72 দিয়া আছে, এইখিনি চাই তোমালোকে কিতাপত লিখি ল'বা। তাৰপিছত অহা 13 নম্বৰ 13ৰ বিধ কি দিয়া আছে খালী ঠাইখিনি, ইয়াতে তোমালোকে যেনেকুৱা দি আছে দুটা ৱাৰ্ড বনাব লাগে, যেনেকুৱা দি আছে বিল', ইয়াত দি আছে কি এলব', তাৰপিছত দি আছে ইট, ইয়াত হ'ব টি, তাৰপিছত দি আছে এক্ট, ইয়াত হ'ব কেট, তাৰপিছত দিছে লেমন, ইয়াত হ'ব মিলন, তাৰপিছত হ'ব হাৰ্ট, ইয়াত হ'ব আৰ্থ, মিট দি আছে, ইয়াত হ'ব টিম। তোমালোকে দুটাকৈ ৱাৰ্ড লিখিব লাগে। তাৰপিছত অহা 73 পেজ নম্বৰত বি নম্বৰত কি দিয়া আছে, নাও ৰাইট এ শ্বৰ্ট ডেছক্ৰিপটিভ পেৰাগ্ৰাফ অন ফ্ৰেণ্ডশ্বিপৰ বিষয়ে তোমালোকে অলপ পেৰাগ্ৰাফ লিখিব লাগে। মই ইয়াত লিখি লৈ আহিছোঁ 73 পেজ নম্বৰত, তোমালোকে চাই কিতাপত লিখিব পাৰা। ছাত্ৰ ছাত্ৰীসকল, মোৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিম। তোমালোকে ভালকৈ চালে বস্তুটো ক্লিয়াৰ হৈ যাব। এইবিলাক যেনেকুৱা আছে তোমালোকে জাষ্ট এনেকৈ কিতাপত লিখি দিবা, কোনো টেনশ্যন কৰাৰ দৰকাৰ নাই, বিন্দাছ হৈ যাব আৰু তোমালোকে ভালকৈ পঢ়িবা। মোৰ ভিডিঅ'টো ইয়াতে মই সামৰণি মাৰিলোঁ। চ' ধন্যবাদ, ভালকৈ পঢ়া।